নমস্কাৰ, মই জিতেন্দ্ৰ চলৈ মই আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই আমাৰ গোটেই গুৱাহাটী ৰেল লাইনবিলাকত কি চলে মই আপোনাক অলপ পিছত দেখুৱাম, ভিডিঅ'টো চাই ল'ব। তাৰ আগতে দুই এষাৰমান কথা কওঁ। সিদিনা 2 নম্বৰ গেটত প্ৰায় 21 জন নে 31 জন ভালকৈ নাজানো ড্ৰাগছৰ হেৰিত এৰেষ্ট হৈছে, এইটো নিউজো হৈ গৈছে। তাৰপিছত এতিয়া আকৌ একেই 2 নম্বৰ গেটত বেহা চলি আছে আৰু চেৰাপভাটিৰ যিটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই গাঞ্জাৰ কাৰণে সেই দোকানখনত আকৌ গাঞ্জা বিক্ৰী কৰাত লাগি গৈছে। প্ৰশাসনে এইবিলাক গম নাপায় নেকি? মানুহবিলাক দেখোন মৰিব ধৰিছে। মই আপোনাক এটা ভিডিঅ' দিম, আপোনালোকে আগবঢ়াম, গোটেই ভিডিঅ'খিনি ভালকে চাই ল'ব। আৰু সৰুলুমুখ থানাৰ আণ্ডাৰতো বহুত জেগাত ড্ৰাগছ চলি আছে, মই খবৰ পাইছোঁ। মানে কোনো ধৰণৰ ড্ৰাগছৰ প্ৰতি মানে দায়িত্ব নাই নেকি? একো এনেকে ড্ৰাগছ মুক্তভাৱে বিক্ৰী কৰি থাকিব পাৰে? আৰে মদৰ দোকানতকৈ ওৱাইন শ্বপতকৈও বেছি ড্ৰাগছৰ বেপাৰ চলি আছে, গাঞ্জাৰ বেপাৰ চলি আছে। অধপতনে যাব, উঠি অহা নৱপ্ৰজন্ম অধপতনে যাব, কৈ দিলোঁ মই। আপুনিতো ড্ৰাগছ লয় বুলি কৈছে, মানে এতিয়াও লয় নেকি আপুনি ড্ৰাগছ? এতিয়াও খাওঁ, এতিয়াও খায়? এতিয়াও খাওঁ, কি কৰিম, এতিয়া চলি আছোঁ আৰু চলিব লাগে, মানে এৰিব পৰা নাই বস্তুটো। মানে এইটো এৰিব পাৰিলে মই ছাকচেছ হ'ম। আপোনাৰতো ক'ব গ'লেতো আপোনাৰ 80% মানে লাইফৰ 80% আপোনাৰ ডাউনফলে চলি গ'ল এতিয়া, মানে ড্ৰাগছৰ কাৰণে। এতিয়া আপুনি কি ক'ব এই ক্ষেত্ৰত? ড্ৰাগছটো লোৱা কম মানে আৰু মৰিব লগা বাকী আৰু তাৰ ওপৰত আৰু একো নাইহে, কি ক'ম আৰু আপোনালোকক, দেখিছে আপোনালোকে। এতিয়া মানে দাদাই কোৱা মতে দাদাই এতিয়াও ড্ৰাগছ লৈ আছে। দাদাই নিজে কৈছে যে ড্ৰাগছটো বেয়া বস্তু, তেখেতে এৰিব পৰা নাই। এইটো এৰিব পাৰি, এৰিব পাৰি। যদি এৰিব পাৰি আপুনি কিয় নাই? আপুনি যদি এৰিব পাৰি আপুনি কিয় এৰা নাই? ফেমিলি প্ৰব্লেমৰ কাৰণে। আপোনাৰ ফেমিলি প্ৰব্লেমটো বাঢ়িছে, কমিটো নাই। বাঢ়ি আছে। মই যদি আপোনাৰ এতিয়া কেলকুলেশ্যন কৰোঁ, আপোনাৰ 80% আপোনাৰ ডাউনফল চলি গ'ল, 20% আছে। যদি আপুনি মানুহটোৰ টেলেণ্ট আছে, সেইটো যিটো ৰেপ গাইছে নলয়, যদি কেইবছৰ পৰা লৈছে আপুনি ড্ৰাগছ? 9 years 8 years হৈ মানে 8-9 বছৰ ৰানিং আপুনি কণ্টিনিউ লয়? মানে লাগিব। আমি শুনা মতে ড্ৰাগছতো বহুত দাম, ড্ৰাগছ ল'ব গ'লে মানে 600 700 মানে কণ্টেইনাৰ। 1 কণ্টেইনাৰটো মানে এটা ল'লে হয় দিনত, এটা ল'লে হৈ যায়। এইটো মালটো ক'ৰ পৰা আহে? মালটো আৰু ক'ৰ পৰা আহিব, এইটো খেতি আছে একদম, চবে মণিপুৰত চবে বনায়, মণিপুৰৰ পৰা চব চাপ্লাই হয় অসমত। এতিয়া ধৰক আহিলে আপুনি কৈছে যে আপোনাৰ ফেমিলিৰ কাৰণে আপুনি ড্ৰাগছটো লৈ আছে বৰ্তমান। যদি ডেইলি যদি 600 টকাৰ এখেতে ড্ৰাগছে লয়, সেই চাবা গ'লে 18,000 টকাৰ ড্ৰাগছ আপুনি লৈ আছে। আপুনি অলপ আগত কৈছে যে ফেমিলিৰ প্ৰব্লেমৰ কাৰণে এখেতে